নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৬১ অধ্যায়। এই অধ্যায়ত আছে লংকাত দুশ্চিন্তা। আমি মূল পাঠৰ আগতেই অকণমান কাব্য লিখকৰ আভাস চাব বিচাৰিছোঁ। তেখেতসকলে কেনেধৰণেনো কাক কেনেকৈ প্ৰতিষ্ঠিত কৰিছে বা প্ৰতিষ্ঠা কৰিছে, সেইকাৰণেই আমি অকণমান আলোচনা কৰিব বিচাৰিছোঁ। যে আমি দেখোঁ সকলো ভাষাতেই বিখ্যাত কবিসকলে সুচৰিত্ৰযুক্ত লোককো সহানুভূতিৰে অংকিত কৰিছে, আৰু তেনে চৰিত্ৰৰ ভিতৰেদিয়ে সজগুণৰ জিলিঙনি একোটাও মাজে সময়ে প্ৰতিভাত হৈ পৰে। ইয়াৰ তাৎপৰ্য এই যে প্ৰকৃতিয়ে কাকো সম্পূৰ্ণকৈ আৰু প্ৰায় চিত্তবিহীনকৈ অখত কৰি সৃষ্টি কৰা নাই। পাঠকৰ মন সজ পথলৈ বা সাত্ত্বিকতালৈ টানি অনাটোহে কবিৰ লক্ষ্য। এই উদ্দেশ্যে কবিয়ে ৰাজসিক আৰু তামসিক চৰিত্ৰাৱলীকো বৰ্ণনা কৰোঁতে সমস্ত শক্তি আৰু কৌশল প্ৰয়োগ কৰে। ৰাজসিক বা তামসিক গুণসম্পন্ন পাঠক এনে চৰিত্ৰৰ প্ৰতি আকৃষ্ট হৈ পৰে। নিম্নখাপৰ সত্ত্বগুণ বিবৰ্জিত পাঠকে এনে চৰিত্ৰৰ প্ৰতি অধিক সহানুভূতি দেখুৱায়। বীৰ আৰু সাত্ত্বিক চৰিত্ৰৰ কাৰ্যাৱলীক তেওঁলোকে অলীক আৰু ধৰ্মান্ধতাৰে সৃষ্টি কৰা কাহিনী বুলিও জ্ঞান কৰে। তেওঁলোকে ৰাজসিক আৰু তামসিক চৰিত্ৰাৱলীৰ লগত নিজক অভিন্ন জ্ঞান কৰে, আনকি তেনে চৰিত্ৰক নিজৰ অংশৰূপে জ্ঞান কৰে। এনে চৰিত্ৰই তেওঁলোকক মুগ্ধ কৰে, আৰু তেনে কাৰ্যাৱলীয়ে সেই শ্ৰেণীৰ পাঠকৰ চিন্তাকৰ্ষণ কৰে। পেৰেডাইজ লষ্ট অৰ্থাৎ স্বৰ্গভ্ৰষ্ট নামে বাইবেলৰ ওপৰত প্ৰতিষ্ঠিত ইংৰাজী কাব্যখন জগতত প্ৰসিদ্ধ। এই কাব্যত মিল্টনে ভগৱান যীশু ঈশ্বৰৰ আধ্যাত্মিক পুত্ৰ আৰু মানৱ অৱতাৰ আৰু কেইবাশ্ৰেণীও দেৱদূতৰ চৰিত্ৰ অংকন কৰিছে। কিন্তু কাব্যখনত সবাতোকৈ মনোমোহা চৰিত্ৰটি হ'ল চৈতানৰ, যি ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু পৃথিৱীলৈ পাপ আৰু মৃত্যু নমাই আনিছিল। ইংৰাজী কাব্য সমালোচকসকলে মিল্টনৰ লেখনিৰে চৈতানৰ চৰিত্ৰাংকনত নিখুঁত বিৱৰণ আৰু সাফল্য অৰ্জনক উচ্চ বাক্যে প্ৰশংসা কৰিছে। একেদৰেই বিখ্যাত নাট্যকাৰ আৰু কবি শ্বক্সপিয়েৰে হুদখুৰ আৰু কৰাইছ চাইলকক লৈ বিস্ময়কৰ চৰিত্ৰ সৃষ্টি কৰিছে। কবিয়ে ঘৃণনীয় গুণৰ ৰূপদান কৰোঁতেও তাৰ ভিতৰেদি সাহস, সংকল্প আৰু শক্তি আৰু আন আন ভাল গুণ ফুটাই তুলিছে, আৰু স্বভাৱতে তালৈ আমাৰ মন আকৃষ্ট হয়, আৰু এনেকৈ অন্ধকাৰৰ অন্তৰালত পোহৰৰ পটভূমি ৰচনা হয়। বাল্মীকি ৰচনাতো ৰাৱণৰ আৰু কুম্ভকৰ্ণৰ চৰিত্ৰত তদ্ৰূপ কলাকাৰৰ কৃতিত্ব দেখা পাওঁ। যি ৰান্ধনীয়ে সকলো প্ৰকাৰৰ ৰুচি আহাৰ যোগাব পাৰে, সেই ৰান্ধনীয়ে তিতা শুকুতাৰ পৰাও আকৰ্ষণীয় ব্যঞ্জন প্ৰস্তুত কৰি কৌশল প্ৰদৰ্শন কৰে। কবিয়েও তেনেদৰে কুচৰিত্ৰক ৰূপদান কৰাত দক্ষতা দেখুৱাইছে। আহক এতিয়া আমি মূল পাঠৰ ভিতৰলৈ যাওঁ। হনুমানৰ কাৰ্যত ৰাক্ষসাধিপতি লজ্জিত আৰু সন্তুষ্ট হৈছিল। তেওঁ মন্ত্ৰীবৰ্গক মাতি আনি পৰামৰ্শ কৰিলে। ৰাৱণে বিৰক্তিত কণ্ঠৰে ক'বলৈ ধৰিলে, অস্বাভাৱিক আৰু অপ্ৰত্যাশিত ঘটনা ঘটিছে। এতিয়ালৈকে কোনেও আমাৰ নগৰত সোমাব পৰা নাছিল, কিন্তু ৰামৰ দূতে কেৱল নগৰতেই সোমোৱা নাই, সি বন্দী কৰি থোৱা অৱস্থাতে সীতাক লগ কৰি কথা বাৰ্তাও হ'ল। ঘৰ দুৱাৰ মঠ মন্দিৰ সি ধ্বংস কৰিলে। আমাৰ কেইবাজনো শ্ৰেষ্ঠ যোদ্ধাক সি নিহত কৰিলে। প্ৰজাৰ মনত সি আতংক সৃষ্টি কৰিছে। এই কাৰ্য ইমানতে অন্ত নপৰে, গতিকে আমাৰ কৰ্তব্য স্থিৰ কৰিব লাগে। আপোনালোকে জানে যে ৰজাই সুদৃষ্টিসম্পন্ন আৰু কূটনীতিপৰায়ণ মন্ত্ৰীসকলৰ লগত আলোচনা কৰিহে কৰ্তব্য স্থিৰ কৰে। গতিকে আজি সভা আহ্বান কৰিছোঁ। ৰাম মোৰ অজাত বুঢ়ী, আমি কি কৰা উচিত আলোচনাহে কৰোঁ আহক।
কপটীয়া আৰু দ্বিধাযুক্ত মন্ত্ৰী ৰজাৰ প্ৰয়োজনত নাহে। আমাৰ সন্মুখত অতিশয় গধুৰ বিষয় উপস্থিত হৈছেহি। ৰাম শক্তিশালী আৰু তেওঁৰ সেনাবাহিনীও বলৱন্ত। এইটো ধ্ৰুৱ যে তেওঁলোকে সমুদ্ৰৰ পাৰ হ'বলৈ কৌশল কৰিব। কেৱল সাগৰৰ ওপৰতেই প্ৰতিৰক্ষাৰ কাৰণে নিৰ্ভৰ কৰিলে নহ'ব। আপোনালোকে ভালকৈ বিবেচনা কৰি মোক কওক, আমি সেনাবাহিনীক কেনেকৈ নিৰাপদে কৰোঁ আৰু আত্মৰক্ষা কৰোঁ। ৰজাৰ এই কথা শুনি সভাসদবৰ্গই এক বাক্যে ক'লে, মহাৰাজ, আমাৰ সেনাবাহিনী আৰু অস্ত্ৰ শস্ত্ৰ জগতত উৎকৃষ্ট। তথাপিও আপুনি চিন্তা কৰে কিয়? আপোনাৰ দুৰ্গ আক্ৰমণ কৰিব পাৰে এনে শত্ৰু ক'ত আছে? বিজয়ৰ দুৰাশাত কোনে আপোনাৰ বিপক্ষে থিয় দিব পাৰে? জগতে আপোনাৰ ক্ষমতাৰ পৰিচয় পাইছে। আপুনি ভোগৱতী নগৰ আক্ৰমণ কৰি নাগৰাজক পৰাস্ত কৰা নাছিলনে? আপুনি বলৱন্ত কুবেৰ আৰু যক্ষবিলাকক পৰাস্ত কৰি পুষ্পক ৰথ আৰু লংকাদ্বীপ অধিকাৰ কৰা নাছিলনে? আপোনাৰ ভয়ত মই দানৱে নিজৰ জীয়েকক আপোনালৈ বিয়া দি সৌহাৰ্দ্য আৰু অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাছিলনে? আপুনি পাতালৰ কিমান নগৰ আক্ৰমণ কৰি দখল কৰিলে? আপুনি কালকেয়বিলাকক যুদ্ধত পৰাস্ত কৰিছিল। বৰুণ আৰু যমৰ পুত্ৰবিলাকেও আপোনাৰ কৃপা ভিক্ষা কৰিছিল। এই ৰাম সিহঁতৰ তুলনাত কোন কোটা? আপোনাৰ পুত্ৰ ইন্দ্ৰজিতে অকলশৰেই ৰাম আৰু বান্দৰবিলাকক নিহত কৰিব পাৰে। ইন্দ্ৰজিতে অকলেই ইন্দ্ৰক বন্দী কৰা নাছিলনে? আৰু পিছত মুক্তি দিয়া নাছিল জানো? এনে যুদ্ধৰ সন্মুখত ৰাম আৰু বান্দৰ সেনা তিষ্ঠিব কেনেকৈ? আপুনি কেৱল বান্দৰ সেনাক নিহত কৰিবলৈ ইন্দ্ৰজিতক আদেশ দিব লাগে আৰু লগে লগে সকলো শেষ হ'ব। মহাৰাজ, আপুনি অযথা চিন্তা কিয় কৰে? সভাসদবৰ্গই এইদৰে ৰজাৰ গুণ বখানিলে। প্ৰধান সেনাপতি পহন্তই এচপৰা ডাঙৰ কলাৰ মেঘৰ দৰে থিয় হৈ ক'লে, হে ৰাজাধিৰাজ, আপুনি দেৱতা, দানৱ আৰু গন্ধৰ্বকো হৰুৱাই এই ক্ষুদ্ৰ প্ৰাণীবিলাকৰ কাৰণে চিন্তিত হৈছে কিয়? অৱশ্যে বান্দৰটোৰে আমাৰ অতৰ্কিতে প্ৰৱেশ কৰি অলপ অনিষ্ট কৰিলে। কিন্তু আগলৈ এনে হ'ব নোৱাৰে। সি যদি আকৌ আহে, তাক কেনেকৈ এসেকা দিব লাগে মই জানো। আপুনি আদেশ দিলে মই অকলেই বান্দৰকুল মষিমূৰ কৰিব পাৰোঁ। সীতাক হৰণ কৰা সামান্য ভুলৰ পৰা আপুনি কোনো বিপদৰ আশংকা নকৰিব। তাৰ পিছত দুৰ্মুখে থিয় হৈ ক'লে, বান্দৰটোৰ বাহাদুৰি আমি প্ৰতিশোধ ল'ম। সি তাৰ অৰ্হতাবিহীন সৌভাগ্যৰ প্ৰতিফল পাবই লাগিব। মই এই মুহূৰ্ততে গৈ বান্দৰ সেনা নিৰ্মূল কৰি উভতি আহিম। এডাল লোহাৰ ডাঙৰ গদালৈ বৰ্জ্য সদৃশভাৱে থিয় হৈ বৰ্জ্য গম্ভীৰ স্বৰে ক'লে, শত্ৰুৰ তেজেৰে ৰাঙলী মোৰ এই গদা এতিয়াও ধোৱা নাই। এই বান্দৰটোৰ কথা ভাবি আপুনি সময় হানি কৰে কিয়? ৰাম লক্ষ্মণ আমাৰ শত্ৰু নহয় জানো? প্ৰথমে মই সিহঁত দুটাক নিহত কৰি বান্দৰ সেনা নিৰ্মূল কৰি শীঘ্ৰে উলটি আহিম। মোক যাবলৈ নিৰ্দেশ দিয়ক মাথোন। হে মহাৰাজ, এই অধৰ্মে এটি পৰামৰ্শ আগবঢ়াওঁ। কেইজনমান ৰাক্ষস যুঁজাৰুক মানুহৰ ৰূপ ধৰাই আমি ৰামৰ কাষলৈ পঠিয়াই দিওঁ। তাত সিহঁতে এনেকৈ ক'বগৈ, ভৰতে আমাক আগতীয়াকৈ পঠাইছে। পিছত এটা ডাঙৰ সেনাবাহিনী আহিছে। ৰাম তেতিয়া বৃথা আশাত আবদ্ধ হৈ সতৰ্কতাবিহীন হ'ব। আৰু সেই সুযোগতে আমাৰ ৰাক্ষস সেনাই উৰি গৈ সন্মুখৰ সিপাৰে ৰাম আৰু তেওঁৰ লগৰীয়াবিলাকক বধ কৰিব পাৰিব। এই মোৰ পৰামৰ্শ। কুম্ভকৰ্ণ পুতেক নিকুম্ভই থিয় হৈ ক'লে, আপোনালোক ৰজাৰ লগত থাকক, মই অকলে গৈ শত্ৰুক সন্মুখৰ ৰণত বধ কৰি বাৰ্তা আনি দিওঁ। আন এটা ৰাক্ষসে কোৱাৰী চেলেকি মহা তৃপ্তিৰে ক'লে, মই অকলে গৈ ৰাম লক্ষ্মণক বধ কৰি সিহঁতৰ মঙহেৰে ভোজ খাম। মোক কেৱল আদেশ দিয়ক। এইদৰে ইজনৰ পিছত সিজন থিয় হৈ ৰাৱণক সন্তুষ্ট কৰিবলৈ নিৰ্ভীক বাক্য শুনালে। শেষত সকলোতে থিয় হৈ নিজৰ নিজৰ অস্ত্ৰ দাঙি গৰ্জন কৰিবলৈ ধৰিলে। ৰাৱণৰ ভায়েক বিভীষণে সকলোকে বহুৱাই কৰজোৰে ৰজাক ক'লে, দাদা,
এওঁলোকে কোৱা কথা শুনিবলৈ মধুৰ, কিন্তু কাৰ্য উপযোগী নহয়। নীতিশাস্ত্ৰৰ বিৰোধী কাৰ্যই সুখ আৰু ধ্বংসলৈহে আগবঢ়াই নিয়ে। সাম দান আৰু ভেদ প্ৰয়োগৰ পিছতে শত্ৰুৰ প্ৰতি দণ্ড প্ৰযোজ্য হয়। আপুনি যদি এওঁবিলাকৰ পৰামৰ্শ লৈ যুদ্ধত প্ৰবৃত্ত হয়, তেন্তে লংকাৰো পতন আৰু আমাৰো ধ্বংস অনিবাৰ্য। আমি ধৰ্মদ্বাৰৰ বিচাৰ কৰিব লাগিব। আপুনি ৰামৰ পত্নীক হৰণ কৰি অনাটো অনুচিত আৰু পাপ হৈছিল। প্ৰথমে আমি এই পাপৰ পৰা মুক্ত হ'ব লাগিব। ৰামে আমাৰ প্ৰতি কিবা অন্যায় আচৰণ কৰিছিলনে? ৰামে দণ্ডকাৰণ্যত কেৱল আশ্ৰিতজনক প্ৰতিপালন আৰু আত্মৰক্ষাহে কৰিছিল। যি তেওঁক বধ কৰিব খুজিছিল, তেনেজনকহে তেওঁ ৰণ কৰি নিহত কৰিছিল। তেওঁ কাৰ্যই তেওঁৰ পত্নী হৰণ সমৰ্থন নকৰে। তেওঁৰ বিপক্ষে আমাৰ কিবা ন্যায্য আপত্তি থাকিলেও আমি তেওঁৰ লগত সন্মুখ ৰণহে দিব লাগিছিল। তাৰ পৰিৱৰ্তে তেওঁক ছলনা কৰি আঁতৰাই নি এই সুযোগতেই তেওঁ ভাৰ্যা হৰণ কৰাটো বৰ অন্যায় আৰু মহাপাপ হৈছে। আমাৰ গাত যেতিয়া দুখ, তেতিয়া আমাৰ ফালৰ পৰা যুদ্ধ কৰাটো নৈতিকতাৰ ফালৰ পৰা শুদ্ধ পদ্ধতি নহয়। তদুপৰি যুদ্ধৰ নীতিমতে আমি ৰামৰ আৰু তেওঁৰ সৈন্যৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিয়ে যুদ্ধত ৰত হোৱাটো উচিত। আমি হনুমানৰ শক্তি আৰু কৌশল কিছু পৰিচয় পালোঁ। তেওঁক অৱজ্ঞা কৰা অমূলক। তেওঁ আশ্চৰ্য সাধন কৰি দেখুওৱা নাইনে? আমাৰ শক্তি বৃহৎ হ'লেও আমাৰ শত্ৰু শক্তিৰ লগত ৰিজাই চাব লাগে। তাৰ পিছতে আমি যুদ্ধ কৰা নকৰা স্থিৰ কৰিব লাগে। কিন্তু সীতাক ঘূৰাই দিয়াটো আমাৰ প্ৰথম কৰ্তব্য। মোৰ পৰামৰ্শ মতে ৰাম আৰু বানৰ সেনাই লংকা আক্ৰমণ কৰাৰ আগতেই সীতাক ঘূৰাই দিলে মংগল হ'ব। দাদা, আপোনাৰ হিতৰ অৰ্থে মই এইদৰে কৈছোঁ, আপুনি মোক যেন খং নকৰে। আমি প্ৰথমে নিজৰ ভুল শুধৰাই লৈহে আনৰ কথালৈ মন দিব লাগে। বিভীষণে হাতযোৰ কৰি ৰাৱণক এইদৰে কাকূতি কৰিলে। ৰাৱণে তেওঁৰ মন্ত্ৰী আৰু সেনাপতিবিলাকৰ বৃথা অভিমানৰ কথা শুনি ভাল পাইছিল যদিও তেওঁৰ মনত খোকোজা লাগিছিল। বিভীষণৰ কথা শুনি তেওঁ ক'লে, আমি কালিলৈ সমবেত হৈ পুনৰ এই কথা আলোচনা কৰিম। এইবুলি সিদিনালৈ সভা ভংগ কৰি দিয়া হ'ল।